চেনেলৰ অন্যটা ভিডিঅ'লে আপোনালোকক পুনৰবাৰ স্বাগতম জনালো আৰু আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখাইছিলো যে আইচিং কেকৰ বাবে ক্ৰীমখিনি আমি কেনেদৰে ৰেডি কৰিব লাগে আৰু এই ভিডিঅ'টোত মই আপোনালোকক দেখাম বুলি ভাবিছো তাৰ পিছৰ পাৰ্টটো যে ফেটাখিনিটো হৈ গ'ল তাৰ পিছত আমি ক্ৰীমখিনি কেনেদৰে ৰেডি কৰিম যে আমি কেকৰ ওপৰত ডিজাইন কৰিব পাৰো আৰু কেকত ডিজাইন কৰিবলৈ আমাক কি কি বস্তুৰ প্ৰয়োজন হয় হেখিনিকে আপোনালোকক এইটো ভিডিঅ দেখাম বুলি ভাবিছো আপোনালোকৰ যদি অলপ হলেও সহায় হয় মোৰ ভাল লাগিব তো ভিডিঅটো হেকলৈকে চাব আৰু হেকত লাইক কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যি সকলে প্ৰথমবাৰৰ কাৰণে চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ নটিফিকেশনবোৰ আপোনালোকে পাই থাকিব তেন্তে বলক আজি মই তাৰ পিছৰখিনি আপোনালোকক দেখাম আগৰ ভিডিঅটোত মই আপোনালোকক দেখুৱাইছিলো যে ক্ৰীমখিনি আমি কেনেদৰে ফেটিম আৰু আজি হেকাৰণে এতিয়া সক এখিনি ফেটি থোৱা ক্ৰীম আৰু দোকানত বেলেগ বেলেগ ব্ৰ্যান্ডৰ বেলেগ বেলেগ কালাৰ পোৱা যায় আপোনালোকে একেবাৰে হস্তিয়া যোনটো আমি একদম 15-20 টকাত পাও সেই কালাৰটো কিছুমান ভাল থাকে বাৰু কিন্তু সব ভাল নাথাকে কাৰণ কিছুমান কালাৰ এনেকুৱা থাকে যোনটো আমি ক্ৰীমত দিলে ক্ৰীমখিনি পনিয়া কৰি পেলাই তো আপোনালোকে হেকাৰণে কালাৰ কিনুতে চাই পেলাই কিনিব বেলেগ বেলেগ ব্ৰ্যান্ডৰ কালাৰ পোৱা যায় এটো ব্লজমৰ জেল কালাৰ হয় আৰু এটো ব্লজমৰ যোনটো লিকুইড কালাৰ একিটা কালাৰ খুবেই ভাল হয় আৰু এটো কালাৰো ভাল হয় এটো আমাৰ ইয়াতে জোৰহাটত পোৱা যায় বেলেগ বেলেগ ব্ৰ্যান্ডৰ কালাৰবোৰ পোৱা যায় এটো বেকৱেলৰ হয় এটো কালাৰো ভাল হয় তো আপোনালোকে সেফ মাস্টাৰ কালাৰ জেল কালাৰখিনি খুব ভাল হয় আপোনালোকে হেখিনিও কিনিব পাৰে ইয়াতে মই এতিয়া আপোনালোক দেখাম যে কেনেকৈ আমি কালাৰখিনি মিক্স কৰিম বহুত বেছি কালাৰ দিব নালাগে মই এটো ব্লজমৰটোৱে ইউজ কৰি দেখাইছো কমান লব যদি লাইট কৰিব বিচাৰে কালাৰটো অলপ দিলে হল কিন্তু এই লিকুইড কালাৰ পৰা একেবাৰে আপোনালোকে ডাৰ্ক কালাৰটো নাপাব তেনেকৈ মিলালো ধুনীয়াকৈ মিলাই দিব এটা লাইট কালাৰ এটা হ'ব আৰু অলপ ডাৰ্ক কৰিব বিচাৰিলে অকমান বেছিকৈ দিব কালাৰ কিন্তু বেছি ডাৰ্ক কৰিবলৈ যদি বহুত কালাৰ দি দিয়ে তেতিয়া কিন্তু ক্ৰীমখিনি বেয়া হৈ যাব কাৰণ এনেকুৱা কালাৰ বিলাকৰ পৰা ডাৰ্ক কালাৰ নহয় দেখিছে তাৰ পিছত আমি এতিয়া কেকটোত ডিজাইনটো কেনেকৈ কৰিম এটো সব পাইপিং বেগ বুলি কোৱা হয় এটো দেখা পাইছে এটো পাইপিং বেগ বুলি কয় আৰু এটো কয় নজল যোনটো বেলেগ বেলেগ ডিজাইনৰ আমি দোকানত কিনিবলৈ পাওঁ আৰু এটো হল ষ্টাৰ নজল এতিয়া মই দেখাম এটো আমি এনেদৰে ভৰাই দিম এইফালে দেখিছে নহয় ইয়াতে নজলটো ভৰাই দিম আৰু এটো দেখিছে এটো বন্ধ আছে এতিয়া আমি জুখত কেচিখনেৰে কাটি দিম এতিয়া সক এটো ইয়াত ভৰাই দিলো যেটা নজলটো এনেকৈ ভৰাই দিলো ধৰিব পাৰিছে না বাৰু এনেকৈ কাটি দিম সাবতে জুখত কাটি দিম এতিয়া দেখিছে এটা নাই ওলোৱা হেকাৰণে আমি অকমান নজলটো আৰু পিছলে দি পিলি অকমান বেছিকৈ কাটিম এটা সক এটো ওলাই গল এটো কোৱা হয় নজল আৰু বেলেগ বেলেগ ডিজাইনৰ বনাবলৈ বেলেগ বেলেগ নজল পোৱা যায় আৰু এটো হল ষ্টাৰ নজল এতিয়া কি কৰিব ইফালে দি এই ক্ৰীমখিনি যে আমি কালাৰ মিলাই থৈছিলো এইখিনিতে ইয়াতে ভৰাম তো এটা সহজ উপায় আপোনালোকক দেখাইছো কেনেকৈ ভৰাব এনেকুৱা এটা গ্লাছ লৈ লব এটো এনেকৈ ৰাখিব এটো ইয়াতে এনেকৈ ভৰাই দি পিলি এটো এনেকৈ খুলি দিব তাৰপিছত এই ক্ৰীমখিনি ইয়াতে ভৰাই দিম এটা গৰমৰ দিনত অলপ দিগদাৰি হয় ক্ৰীমবোৰ আপোনালোকে লগালগ ফ্ৰিজত ভৰাব যিমানখিনি দৰকাৰ হয় পাইপিং বেগটোত ভৰাই বাকিখিনি ফ্ৰিজত ৰাখিব কাৰণ এটা গৰমত হাতৰ যোনটো গৰম হয় হেতু গৰমতে ক্ৰীমখিনি গলিবলৈ আৰম্ভ কৰে তো দেখিছে খুব সহজে সোমাই গল এখনক কোৱা হয় কেক বেস যোনটো আমি কেকটো ইয়াতে ওপৰত বহাই দিও আৰু এতিয়া এটো এটা ষ্টাৰ নজল
এটাৰ পৰা দুটা তিনটামান ডিজাইন মই আপোনালোকক বনাই দেখাম এনেকে দিব পাৰে ধৰিব পাৰিছেনে বাৰু এনেকে লব এসক এনেকে লব মাজত দিপিলি সাইডলে লৈ যাব এনেকে মাজত দিপিলি এনেকে কৰি সাইডলে লৈ যাব ধুনিয়া ফুলফাহৰ নিচিনা হৈছে দেখা পাইছেনে আৰু এটা ডিজাইন দেখাম এটো আমি মাজত দি সাইডলে নিছিলু এটো আমি সাইডৰ পৰা লৈ এনেকে মাজলে লৈ গৈছো দেখিছেনে সাইডৰ পৰা নিম এনেকে নিপেলাই মাজত দি এনেকে উঠাই দিম ধৰিব পাৰিছে আৰু যোনবোৰ আমি কেকৰ সাইডত ডিজাইন দিও হেখিনি হেতু দিব পাৰে এনেকে লব এসক অকমান উঠাব আকৌ নিব আকৌ উঠাব আকৌ নিব দেখিছেনে ধুনিয়া এটা ডিজাইন হৈছে এনেকে উঠাব এনেকে নিব এটো আকৌ এবাৰ দেখাই দিছো এনেকে দিব ওপৰলে নিব আকৌ দিব আকৌ ওপৰলে নিব মানে এটা নজল দি আপোনালোকে কেবাটাও ডিজাইন বনাব পাৰে আৰু এনেকেও দিব পাৰে এনেকে ঘুৰাই ঘুৰাই নিলো এটা খুব ধুনিয়া ডিজাইন হয় কেবাৰে সহজ ধৰিব পাৰিছে আকৌ নহলে ষ্টাৰটোৰ নিচিনা এনেকে দি এৰি দিব এনেকে দিব এৰি দিব এনেকে দি আকৌ এৰি দিব দেখা পাইছেনে কেবাটাও ডিজাইন হল এটা দুটা তিনটা চাৰিটা পাঁচটা ডিজাইন এটা নজলৰ পৰা পাঁচটা ডিজাইন বনালো আৰু কি দিব পাৰে আপোনালোকে নিজে নিজে এটো আইডিয়া লগাব কিমান ধৰণৰ ডিজাইন দিব পাৰি আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিলে অলপ হলেও হেল্প হ'ব যি সকলে বেকিং কৰিবলৈ বিচাৰি আছে তেওঁলোকৰ পিং বেকটো আপোনালোকে ক্ৰীমখিনি হেক হৈ গলে বা উলিয়াই পেলি ভালকে ধুই ৰদত দি দিব তে একদম ভালকে হুকাই যায় তেতিয়া আকৌ ইউজ কৰিব পাৰে কেতিয়াবা নখ লাগি বা এই নজেলৰ এইবোৰ মুখখন লাগি পেলাই ফুটা হৈ যাব পাৰে তেতিয়াহে ইউজ কৰিবলৈ দিগদাৰি হয় নহলে আকৌ এটো পুনৰ ইউজ কৰিব পাৰিব